বানত ক্ষতিগ্ৰস্ত পৰিয়ালে পাব লাগিব 10 লাখ টকাকৈ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী কৰিলে অখিল গগৈয়ে। 10 লাখ টকা নিদিলে টেবুলত উঠি তাণ্ডৱ নৃত্য কৰাৰ হুংকাৰ। অন্য সমষ্টিত দিয়ক বা নিদিয়ক, কিন্তু শিৱসাগৰত দিবই লাগিব। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ এই মন্তব্য। মই দুটা বস্তু আজি আপোনালোকক অনুৰোধ কৰিবলৈ আপোনালোকৰ ইয়ালৈ মাতিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা চিএমএ দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা এটা পৰিয়ালক চিএমএ নিদিয়ে, তেতিয়াহ'লে মই চিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই চিএমক সোধাই নেৰোঁ। 3 জিলাৰ জলপ্ৰলয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী ৰাইজৰ দলৰ সভাপতিজনৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়কজনে। যিটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে, যিটো বস্তুৰ প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো, তাৰ তলত সকলোৱে যিটো লিখিব লাগে যে ডিক্লেয়াৰ আছাম ডেভাষ্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি। আমাৰ সম্পদবিলাক চব ৰাষ্ট্ৰীয়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়। মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম, নহ'লে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম এবাৰ। অখিল গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বানাক্ৰান্তক চৰকাৰে সাহায্য দিয়াৰ বাবে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমান্তৰালকৈ 10 লাখ টকাৰ সাহায্য আগবঢ়াবলৈ বাৰম্বাৰ দাবী জনালে বিধায়ক অখিল গগৈয়ে। উজনিত 4 লেন নিৰ্মাণ কৰা কোম্পানীৰ বিৰুদ্ধেও সৰব বিধায়ক অখিল গগৈ। 4 লেন নিৰ্মাণত জড়িত কোম্পানীয়েও বন্যাৰ্তক ক্ষতিপূৰণ দিয়াৰ পোষকতা কৰিলে অখিল গগৈয়ে। 4 লেন বনাই থকা যিকেইটা পাৰ্টি, এই পাৰ্টিকেইটাই নাগালেণ্ডৰ পৰা বিভিন্ন ঠিকাদাৰৰ জৰিয়তে মাতি আনিলে। 4 লেন কোম্পানীৰো আৰু NHIDCLৰো এটা ডাঙৰ ভূমিকা আছে। দ্বিতীয় ডাঙৰ ভূমিকাটো হ'ল যে নেশ্যনেল হাইৱেত গোটেই পানী জমা হৈ যোৱা ঘটনাটো। ৰিগেল আৰু যিকেইটা কোম্পানীয়ে কাম কৰিছে, তেওঁলোকক অচিৰে তেওঁলোকৰ যি কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ড 2% দিব লাগে, সেই 2% মই শিৱসাগৰৰ মানুহৰ কাৰণে আৰু যোৰহাটৰ মানুহৰ কাৰণে খৰচ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এতিয়া অখিল গগৈৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেনেদৰে সঁহাৰি জনায়, সেয়া হ'ব লক্ষণীয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।